মঞ্চত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰঙিয়াৰ হৰিয়ানদাৱন ফেল্লাবাবাৰ আশ্ৰমত ৪৯ সংখ্যক একনাম সংকীৰ্তন মহোৎসৱৰ শুভাৰম্ভ হৈ যায়। তিনিদিনীয়াকৈ আয়োজন কৰা একনাম সংকীৰ্তনৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইফালে সন্ধিয়া আকৰ্ষণীয় কাৰ্যসূচীৰূপে নাগাৰা নাম অনুষ্ঠিত কৰা হয়। লোকবিশ্বাস আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি স্থানীয় ধৰ্মপাল ৰাইজৰ সহযোগত থানখনত প্ৰতি বছৰে একনাম সংকীৰ্তন অনুষ্ঠিত কৰি অহা হৈছে। এইবেলিও তিনিদিনীয়াকৈ ৰূপায়ণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে দ্বিতীয় দিনাৰ কাৰ্যসূচী অধিবাস আৰু তৃতীয় দিনাৰ তথা অন্তিম দিনা সামৰণি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সমূহ ধৰ্মপাল ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ আজি ৪৯তম আমাৰ একনাম সংকীৰ্তন আৰু লগতে নৱনিৰ্মিত মন্দিৰ আমাৰ এই মন্দিৰ প্ৰতিষ্ঠা দিৱস আৰু আমাৰ প্ৰথম দিনা এই প্ৰথম দিনৰ কাৰ্যসূচী ৰাতিপুৱা ধৰ্ম পতাকা উত্তোলন, তাৰপিছত আছিল স্মৃতি সংৰক্ষণ। এতিয়া আমাৰ সন্ধিয়া ভক্তি প্ৰগ্ৰেম হৈ গ'ল। এতিয়া আমাৰ আছে আমাৰ এতিয়া বৰ্তমান নাগাৰা নাম অনুষ্ঠিত হৈছে আৰু নাগাৰা নাম অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অহাকালি আমাৰ আৰু আমাৰ একনাম সংকীৰ্তনৰ অধিবাস আৰু পৰহিলৈ আমাৰ একনাম আমি সমূহ অসমবাসী ৰাইজ তথা মধ্যমন্দিৰ অঞ্চলৰ সমূহ ৰাইজকে আমি উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ। বৃহত্তৰ হৰিয়ানাবাসী ৰাইজে মিলি ইয়াত এই ফেল্লাবাবাৰ আশ্ৰমত যোৱা ৪৯ বছৰে যি ধৰণে ৰাধাকৃষ্ণৰ সংকীৰ্তন উৎসৱ উদযাপন কৰি আহিছে সেইটো অতি প্ৰশংসনীয়। মই এগৰাকী সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে হৰিয়ানাবাসী গাঁৱৰ প্ৰতিগৰাকী মানুহকেই বহুত ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ। তেখেতসকলৰ এই যি চেষ্টা গোটেই অসমবাসী বিয়পি যাওক, এয়া এক অতি আদৰণীয় অনুকৰণীয় অনুষ্ঠান। আৰু মই যেতিয়া গম পাইছিলোঁ যে ইয়াত এটা হাবিয়নীৰ নিচিনা অৱস্থা আছিল, সেই অৱস্থা গৈ আজি ইয়াত এক ধৰ্মীয় ক্ষেত্ৰলৈ যি পৰ্যবেক্ষিত হৈছে সেইটো সকলোৰ বাবে আদৰণীয় হৈ থাকক। মই সকলো অসমবাসী ৰাইজকে এই হৰিয়ানাবৰ এই সংকীৰ্তন অনুষ্ঠানৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ। বিশেষকৈ ডেকাসকলে ইয়াত যি ধৰণে লাগি ভাগি এই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে তাৰ কাৰণে তেখেতসকলক প্ৰশংসা কৰিবই লাগিব। সকলোকে ধন্যবাদ জনালোঁ।